নামখলত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ তুংগত বিজেপিৰ নিৰ্বাচনী সভাত বিপিএফ আৰু কংগ্ৰেছ প্ৰাৰ্থীক সমালোচনা দিলীপ শইকীয়াৰ কংগ্ৰেছৰ কটা হাতখনে 55 বছৰে দৰং ওদালগুৰিৰ বাবে কি কৰিলে কংগ্ৰেছে কৰা পাপৰ ফল আজিও কংগ্ৰেছেই ভুগিছে বিটিচি আৰু দৰঙত বিপিএফ শূন্য বুলি উল্লেখ কৰে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই চিপাঝাৰ সমষ্টিৰ নামখলাত অনুষ্ঠিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত কেইবাগৰাকীও বিপিএফ দলৰ কাৰ্যকৰ্তাই বিজেপি যোগদান কৰে আধাৰশিলাও স্থাপন কৰি থৈ গৈছোঁ নামখলাৰ যিয়ে নহওক এই অঞ্চলটো পূৰ্বত আমি কলাইগাঁও বিধানসভা সমষ্টিত আছোঁ আৰু কলাইগাঁও বিধানসভা সমষ্টিত এতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টীৰ কোনো MLA জিকা নাছিল চৰকাৰ ৰাইজ MLAজন নাথাকিলে বহুত অসুবিধা নিজৰ MLAজন থাকিলে মানুহে তেওঁ কথা কোৱাৰ কাম পৰা যিজন বিধায়কে এই সীমামূৰীয়া নামখলাক উন্নয়নৰ মূল সুঁতিৰ লগত চামিল কৰাৰ বাবে কোনো ধৰণৰ কেতিয়াও ভোট জিকিল ভোট বিভাজনৰ জৰিয়তে তেওঁৰ কাৰণে নামখলা থাৰ্ড চইচৰ জেগা ফাৰ্ষ্ট চইচৰ জেগা চেমটিলা জিলা পৰিষদ কাৰণ চেমটিলাৰ মানুহে তেওঁক ভোট দিছে নামখলৰ পৰা দীপেন ডেকাৰ প্ৰতিবেদন টকছক 24 ইণ্ডিয়া